First of all, congratulations. কেনেকুৱা ফিল হৈছে একদম স্কুল টপাৰ হৈ গলা ফিলটো একেটাই আছে বাৰু খালি অকণমান আগতকৈ বেছি ভাল লাগিছে নিজৰ যোনখিনি এফৰ্টছ দিলোঁ সেইখিনি পে অফ হ'ল সেইটো ভাল লাগিছে বেলেগ একো নাই What's the best memory of Nikipur sir classes? বেষ্ট বুলি এইটোতো মানে এটা বুলি নাই আৰু বহুত আছে ঢেৰ আছে যেতিয়াৰ পৰাই ক্লাছ জইন কৰিলোঁ তেতিয়াৰ পৰাতো গোটেই বেষ্টে লাগিলে ছাৰে হওক ছাৰে কেনেকৈ পঢ়াইছোঁ তোমালোকেতো জানাই চুপতি কৰে হেৰি হওক মানে এটা বেষ্ট নাই আৰু ক'বলৈ গ'লেতো শেষেই নহ'ব গোটেই মানে টিউশ্যন ক্লাছ যিমান কৰিলোঁ গোটেইখিনিয়ে বেষ্ট মেমৰি What's the worst advice you received while preparing for boards? तुमसे ना होगा তোমাক তুমি যেতিয়া প্ৰিপেয়াৰ কৰি থাকিবা বহুত অবষ্টেকল আহিব বহুত ডিমোটিভেশ্যন হ'বা যে নোৱাৰিবা তুমি নোৱাৰিবা কিন্তু যেতিয়া নিজে হাৰ্ডৱৰ্কখিনি কৰিবা নাই কিন্তু হাৰ্ডৱৰ্কখিনি কৰোঁতে তুমি ভাবি থাকা যে মই হাৰ্ডৱৰ্ক কৰিছোঁ নে নাই কৰা আৰু কৰোঁতে তুমি নিজে জানিবা যে হাৰ্ডৱৰ্ক কৰিছা আৰু কনচিষ্টেঞ্চিটো লাগিবই হাৰ্ডৱৰ্কৰ লগত আৰু লগত স্মাৰ্ট ৱৰ্কো লাগিব সেইটোৱে যোনটো হয় আৰু ইমান দূৰলৈকে পালোঁ সেইটোৱে হ'ব লাগে আৰু লাইক মেছেজ টু ইয়ৰ 10th grader self তুমি যদি কিবা ক'ব বিচাৰা কি ক'বা তোমাক ক'বলৈ বেছি ষ্ট্ৰেছ নল'বা আৰু বেছি ইমান চিৰিয়াছো নল'বা যিমান টান ভাবিছা সিমান টানটো নহয় কিন্তু হাৰ্ডৱৰ্ক কৰিব লাগিব হাৰ্ডৱৰ্ক কৰিবা আৰু যেতিয়া পঢ়িবা নিজে জানা ন পঢ়িছা নে নাই পঢ়া নে নিজক ঠগিছা পঢ়ি থাকোঁতে ডিষ্ট্ৰেকশ্যন যদি কিবা আছে পঢ়া মানে মোবাইল চোৱা বা বেলেগ যিকোনো হওক পঢ়া সময়ত পঢ়াটো কৰিবা ডিষ্ট্ৰেকশ্যন নকৰিবা কাৰণ ডিষ্ট্ৰেকশ্যন যেতিয়া কৰিবা নিজকতো ঠগিবা আনকি নিজৰ মাহঁতৰ যোনটো ৰেচপেক্ট তুমি আছে সেইটো কমাই দিব পাৰা সেইটো কাৰণে হাৰ্ডৱৰ্ক কৰিবা আৰু পঢ়িবা সেইটোৱে ক'ম আৰু what's the major change you noticed in your life as a 10th grader versus now as an 11th grader? ফ্ৰেণ্ডছ আৰু লগত তোমাৰ টিচাৰ্ছ যোনটো স্কুলৰ টিচাৰ্ছখিনিৰ লগত যোনটো তুমি লাভ পাবা কমিউনিকেশ্যন স্কিলছ পাবা বা ফ্ৰীনেছটো পাবা সেইটো কলেজত তুমি নোপোৱা আৰু লাগিলে লগৰখিনি হওক কলেজত এতিয়া স্কুলৰ যোনখিনি লগৰ আছিলোঁ 10 বছৰ একেলগে আছোঁ সেই ফ্ৰেণ্ড গ্ৰুপটো আজিলৈকে এতিয়াও ভাঙা নাই আৰু কৰোঁ যে আগলৈও নাভাঙক কিন্তু কলেজত সেইটো ফ্ৰেণ্ড গ্ৰুপ নোপোৱা তুমি যিমানেই যি নহওক চব নিজৰ মতে থাকে নিজৰ এটা চেল্ফ এটিটিউড থাকে সেইটোৱে আৰু ক'বলৈ গ'লে স্কুল ডেজখিনি আকৌ ঘূৰাই নাপাওঁ সেইটোৱে Anyways, again congratulations and thank you for your wise words.